ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ আমি ত্ৰিভুজ পাঠটি পঢ়ি আছিলোঁ। ত্ৰিভুজ এই পাঠটি বহুত দীঘল, জ্যামিতিৰ এটা উল্লেখযোগ্য পাঠ, গতিকে সময় লাগিব আমাক পঢ়িবলৈ, কিন্তু তোমালোকে সেই অনুপাতে নিজেও পঢ়ি গৈ থাকিব লাগিব, যে সদায় প্ৰেক্টিছ কৰি গৈ থাকিব লাগিব। উদাহৰণ অনুশীলনীৰ প্ৰশ্নবোৰ হওক বা উদাহৰণবোৰ হওক নিজে বুজি লৈ আৰু মেইন উপপাদ্য হ'লে বুজি লৈ কৰিবৰ কাৰণে চেষ্টা কৰি গৈ থাকিব লাগিব। আজি আমি পঢ়িম সদৃশতাৰ চৰ্ত। আমাৰ আহিল সদৃশতাৰ চৰ্ত। সদৃশ মানে দেখিবলৈ একেই। দুটা ত্ৰিভুজ ABC, ত্ৰিভুজ ABC আৰু ত্ৰিভুজ EFG সদৃশ বোলা হয় যদিহে দুটা ত্ৰিভুজ আঁকি ললো। এইটো ত্ৰিভুজ ABC আৰু ত্ৰিভুজ EFG এই দুটা কি হৈ গ'ল সদৃশ বুলি কোৱা হ'ব। ইয়াত চোৱাচোন, এইবিলাক কি হৈছে আকাৰটো এটা সৰু এটা ডাঙৰ, সৰু ডাঙৰ হৈ যাব পাৰে, কিন্তু এইবিলাক কি হ'ব পাৰে সদৃশ হ'ব পাৰে, মানে দেখিবলৈ একেই হৈ যাব পাৰে। কেতিয়া হ'ব? যদিহে চৰ্তটো কি এতিয়া দেখিবলৈ একেটো আমি পালোই, চৰ্ত দুটা আছে। যদিহে এংগল A ইকুৱেল টু এংগল E, এইটো এংগল A ইকুৱেল টু এই গোটেইটো এংগল E, এংগল B ইকুৱেল টু এংগল F, এইটো এংগল B ইকুৱেল টু এংগল F, আৰু এংগল C ইকুৱেল টু এংগল G, এংগল C ইকুৱেল টু এংগল G। যদি এইকেইটা সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ হৈ যাব। নাইবা যদি এইটো হ'ব পাৰে বা কি হ'ব পাৰে লগতে এইটো AB বাই EF, ত্ৰিভুজ এইটো ABC ৰ AB বাই EF সমান অনুপাত, তাৰমানে AB বাই EF সমান BC বাই FG, BC বাই FG ইকুৱেল টু AC বাই EG, AC বাই EG। এই দুটা চৰ্তৰ যিকোনো এটা শুদ্ধ হলে আমি ক'ব পাৰো যে ত্ৰিভুজ দুটা সদৃশ। এতেকে ত্ৰিভুজ দুটা সদৃশটো আমি কেনেকৈ লিখিম? ত্ৰিভুজ ABC এইটো হল সদৃশতাৰ চিন। ত্ৰিভুজ এইটো লিখোতে আমি সাৱধান হ'ব লাগিব। আমি ইয়াত লিখিম A কোণটো প্ৰথমতে আছে A কোণ, A কোণ কাৰ লগত সমান? E কোণৰ লগত সমান, গতিকে আমি ইয়াত E লিখিম। নেক্সট B কোণটো F ৰ লগত সমান, গতিকে ইয়াত F লিখিম। নেক্সট C কোণটো G ৰ লগত সমান, গতিকে ইয়াত আমি G লিখিম। নিশ্চয় বুজি পাইছে? এই দুটাই হ'ব চৰ্ত, আৰু ইয়াক কোৱা হয় সদৃশতাৰ A চৰ্ত। কোন চৰ্ত, আৰু এইটো কোৱা হয় সদৃশতাৰ S চৰ্ত। S চৰ্ত সদৃশতাত মানে ইহঁতৰ অনুপাতবোৰ, বাহুবিলাকৰ অনুপাতবোৰ সমান হৈ যাব। এতিয়া যদি এইটো কি লিখিছো একজেক্টলি কথাটো বুজি পোৱাত অসুবিধা হৈছে, তেতিয়াহ'লে আমি কি কৰিম, অলপ ইয়াত মই সলাই দিম, এইখিনি মই সলাই দিম। এতিয়া কি হৈ গ'ল, ধৰা ABC ত্ৰিভুজ এটা আছিল, এতিয়া মই কি কৰিলো এনেকৈ। এতিয়া ইয়াত মই দিলো ABC D
বা এইটো দুটা ত্ৰিভুজ কি আছিল ই এফ জি ইয়াত মই দিলো ই এফ জি দিলো য'ত কি হৈ গ'ল এংগল এ কোণটো ইয়াৰ লগত সমান নহয় ইয়াৰ লগত সমান জি কোণৰ লগত সমান এংগল বি কোণটো ধৰা হ'ল ইৰ লগত সমান বি কোণটো ইৰ লগত সমান আৰু এইটো কোণ ইয়াৰ লগত সমান তেতিয়াহ'লে কি হ'ব এংগল এ কোণ জিৰ লগত সমান বি কোণ ইৰ লগত আৰু সি কোণ এফৰ লগত সমান তেতিয়াহ'লে নাইবা কি হৈ যাব ইহঁতৰ অনুপাত কাৰ অনুপাত হ'ব এতিয়া সেইটো চাব লাগিব এংগল এ আৰু এংগল বিৰ মাজৰ বাহু এ বি এংগল এৰ সমান কোণ জি এংগল বিৰ সমান কোণ ই গতিকে ইয়াৰ মাজৰ বাহু জি ই হৈ যাব তাৰমানে আমি ডাইৰেক্ট এইটোৰ লগত এইটো সমান এইটোৰ লগত এইটোৰ লগত এইটো একেফালে আছে বুলিলে নহ'ব আমি মিলাব লাগিব এ বি বাই কি হৈ যাব এতিয়া ই এফ নহয় এ বি বাই এতিয়া হ'ব এ কোণৰ সমান কোণ জি বি কোণৰ সমান কোণ ই গতিকে এ বি বাই এইটো হৈ যাব ই জি এইটো জি ই তাৰ পিছত বি সি বাই বি কোণটো ক'ত আছে এইটো বি কোণ সমান ইয়াৰ লগত সি কোণ ইয়াৰ লগত সমান গতিকে বি সি বাই হৈ যাব আমাৰ ই এফ আৰু এ সি বাই এতিয়া থাকিল কোণটো এফ সি হৈ যাব এতেকে আমাৰ সদৃশতাৰ চৰ্তও তেনেকৈ সলনি হৈ যাব ত্ৰিভুজ এ বি সি সদৃশ ত্ৰিভুজ এ কোণটো কাৰ লগত সমান জি কোণৰ লগত সমান বি কোণটো ইৰ লগত সমান আৰু সি কোণটো এইটো সি কোণটো এফৰ লগত সমান এইটো হৈ গ'ল ত্ৰিভুজ দুটা সদৃশ আমি এনেকৈ লিখিব লাগিব এইটো আমি এনেকৈ লিখিলে ভুল হ'ব ত্ৰিভুজ এ বি সি সদৃশ ত্ৰিভুজ ধৰা ইৰ লগত ইয়াত ই আছে ই এফ জি এনেকৈ লিখি দিলে ভুল হৈ যাব হৈ গ'ল আমি এনেকৈ লিখিব লাগিব ইয়াত কি হ'ব এই ত্ৰিভুজটো আমি এনেকৈ লিখিলে এইটো ভুল হৈ গ'ল ই এফ জি মিলি যায় এইটো নিমিলে গতিকে এইটো লিখিম বুলি ক'লে নহ'ব ইয়াত কি আছে কোনকেইটা আমি এইটো হ'লে কি বুজাব এইটো এ কোণটো ইৰ লগত সমান এতিয়া এ কোণটো ইৰ লগত সমান নহয় জিৰ লগতে সমান গতিকে এ কোণৰ জেগাত জি লিখিব লাগিব গোটেইটো সি কোণটো জিৰ লগত সমান সি কোণটো জিৰ লগত সমান বুজাব এইটো নহয় সি কোণটো এফৰ লগত সমান গতিকে সিৰ জেগাত ইয়াত এফ থাকিব লাগিব এইটো হ'ল আমাৰ লিখা ষ্টাইলটো আৰু এইটো যদি মিলি যায় তেতিয়াহ'লে এইটো মিলি যাব চোন এতিয়া প্ৰথম দুটা বাহু ললা এ বি এটো এ বি লিখিলো ইয়াৰ প্ৰথম দুটা বাহু জি ই তলত জি ই আহিছে ইয়াৰ দ্বিতীয় আৰু তৃতীয় বাহু বি সি ইয়াৰো ই এফ বি সি তলত ই এফ থাকিব লাগিব আৰু ইয়াৰ প্ৰথম আৰু তৃতীয় লোৱা এ সি ইয়াত এ সি লৈছো ইয়াতো এনেকৈ প্ৰথম আৰু তৃতীয় ল'ব লাগিব জি এফ এইটো এফ জি ল'ব লাগিব যদি এইটো লিখো তেতিয়াহ'লে এ বি বাই ই এফ হৈ যাব এ বি বাই ই এফ হৈ যাব যিটো সত্য নহয় তাৰ মানে গতিকে এইটো লিখোতে আমি ভালকৈ গুৰুত্ব দিব লাগিব আমি ইতিমধ্যে ত্ৰিভুজ পাৰ্টিৰ দুটা উপপাদ্য পঢ়িছিলো উপপাদ্য 6.1 আৰু 6.2 এতিয়া আহিল তৃতীয় 3 নম্বৰ উপপাদ্যটো যেটো আমি অলপ আগতেই মই যেটো কথা ক'লো যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান দুটা ত্ৰিভুজ ল'ব দিছে ধৰা হ'ল এটা এইটো ত্ৰিভুজ ললো আন এটা অলপ ডাঙৰকৈ এইটো ত্ৰিভুজ ললো ইয়াক নাম দিলো মই ABC প্ৰথম কামটো পিছফালে সোৱাই নাই এতিয়া এনেকুৱা নাম দিলো ধৰা ABC EF জি নাম দিলো অনুৰূপ কোণবিলাক সমান অনুৰূপ কোণ মানে ইয়াৰ লগত এইটো কোণ ইয়াৰ লগত এইটো কোণ আৰু ইয়াৰ লগত এইটো কোণ অনুৰূপ কোণবিলাক সমান তেন্তে সিহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাত সমান তাৰ মানে অনুৰূপ বাহুবোৰৰ এইটো সমান হলে ইয়াৰ এইটো বাহু ইয়াৰ অনুপাত ইয়াৰ এইটো অনুপাত এইটো অনুপাত সমান হ'ব আৰু হেহে ত্ৰিভুজ দুটা সদৃশ হ'ব এই যেটো মই অলপ আগত কৈছিলো যে তিনটা কথা যেতিয়া ত্ৰিভুজৰ সদৃশতাৰ চৰ্ত তাৰ মানে এটা যদি সত্য হয় কোণবিলাক যদি সমান হয় তেন্তে বাকি দুটা বাহুবোৰৰ অনুপাত সমান হ'ব আৰু ত্ৰিভুজ দুটা সদৃশ হ'ব এটা পিছৰ উপপাদ্যটো পঢ়িলে গম পাবা 6.4 ত ইয়াৰ উল্টাটো গম পাবা আচ্ছা এতিয়া আমি এটো পঢ়ি লব লাগিব এটো পঢ়তে আমি ওপৰৰ পৰা লিখি যাম যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তাৰ মানে আমি লিখিম ধৰা হ'ল দুটা ত্ৰিভুজ ত্রিভুজ ABC আৰু ত্রিভুজ EFG
ধৰা হল দুটা ত্ৰিভুজ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ EFG ৰ অনুৰূপ কোণবিলাক সমান মানে ইমানৰ কি হৈ যাব কোণবিলাক সমান দেখি লব কোনটো কোণ সমান A ৰ লগত E সমান angle A equal to angle E angle B equal to angle B equal to angle F আৰু angle C equal to angle G angle C equal to angle G আছে এই দুটা হল এইটো হল আমাক দিয়া আছে তাৰমানে এতিয়া প্ৰমাণ কৰিব লাগে তেন্তে কি বুলি কৈছে এতিয়া ইয়াত আমি লিখিম প্ৰমাণ কৰিব লাগে যে সিহঁতৰ অনুপাত সমান মানে AB ললো তেতিয়া হলে EF হৈ যাব তলত EF সমান AC ললো প্ৰথমটো আৰু লাষ্টৰটো ইয়াত হৈ যাব EG সমান আৰু কি হৈ যাব তাৰ পিছত BC ললো তেতিয়া হলে এইটো হৈ যাব FG এইটো তাৰমানে হ'বই তাৰমানে এইটো হ'ব বলে অনুৰূপ সমান অনুৰূপ বাহুবোৰৰ অনুপাত সমান সেয়েহে ত্ৰিভুজ দুটা সদৃশ প্ৰমাণ কৰিব লাগে যে এইটো আৰু ত্ৰিভুজ দুটা সদৃশ তাৰ মানে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ ABC EFG ইয়াত এইটো প্ৰমাণ কৰিব দিয়া নাই এইটো আমাৰ হৈ যাব তাৰ মানে প্ৰমাণ কৰিব লাগে এইটো হলেই আমি গম পালো আগৰ আমি পঢ়িছো শৰ্ত মতে তেতিয়াহলে এইটো কি হৈ যাব সমান হৈ যাব আমি কেৱল এইটো প্ৰমাণ কৰিব লাগে আচ্ছা ঠিক আছে এতিয়া প্ৰমাণ কৰিব লাগে যেহেতু মই এইটো মুছি দিছো গোটেইখিনি মোৰ জায়গাৰ অভাৱ এতিয়া প্ৰথম আমি কি লিখিলো সমাধান লিখিলো এতিয়া আমাৰ আহিব অঙ্কন কিবা অঙ্কন লাগে নেকি কি উপপাদ্যৰ এই সকলোবোৰ মনত ৰাখিব লাগিব অঙ্কনত আমি কি কৰিম এটা ত্ৰিভুজ A কোণ আৰু ইয়াৰ E কোণটো সমান আমি কি কৰি লম AB যিমান দীঘল ইয়াত E ৰ পৰা ইমানেই দূৰত্বত আমি এটা এই বিন্দু লম তাৰমানে এইটো AB যিমান দীঘল E ৰ পৰা সিমানেই দূৰত আমি বিন্দু লম ইয়াৰ নাম দিলো ধৰা P আৰু AC যিমান দীঘল সিমানেই দীঘল লৈ আমি ইয়াত ললো ধৰা Q তাৰমানে আৰু এই দুটা আমি সংযোগ কৰিম এই দুটা তাৰমানে কি হৈ যাব এইটো যিমান এইটো বাহুৰ লগত সমান এইটো বাহুৰ লগত সমান আৰু এইটো কোণৰ লগত সমান হৈ যাব তাৰমানে কি আমি অঙ্কনত লিখিব লাগিব AB equal to EP আৰু AB equal to EP আৰু AC equal to EQ অঙ্কন কৰা হ'ল হৈছে সেইটো আমি অঙ্কন কৰিছো এতিয়া আহিব আমাৰ প্ৰমাণটো প্ৰথমতে সমাধান তাৰ পিছত অঙ্কন তাৰ পিছত প্ৰমাণ এই প্ৰমাণ কৰোতে আমি কি কৰিব লাগে এইটো অনুপাতটো আমি সমান দেখুৱাব লাগে এতিয়া প্ৰথম আমি কৰি লওঁ ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাই লওঁ তোমালোকে আগৰ ক্লাস 9 ত পঢ়ি আহিছা সৰ্বসম এতিয়া ত্ৰিভুজ ABC মন দিবা এইখিনি ভালকৈ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ EPQ কোন দুটা ত্ৰিভুজ লৈছো ABC টো এটো হলে EPQ মানে EPQ কেৱল এইটো ত্ৰিভুজ লৈছো তলৰ অংশখিনি নাই বুলি ভাবিলা কেৱল এই দুটা ত্ৰিভুজ লৈছো ঠিক এইটো ত্ৰিভুজ লওঁতে কি হৈ গল এতিয়া আৰু ইমানৰ পৰা আমাৰ সৰ্বসম মানে কি হৈ যাব এতিয়া কি সমান AB সমান EP আমি ওপৰৰ পৰা লৈছো AB সমান EP আমি ইয়াতে লৈছো আৰু কি আছে আমাৰ A কোণ সমান E কোণ আমাৰ যেটো দিয়া আছে এংগল A সমান এংগল E আমি লিখি দিব লাগিব এটো কৰ পৰা অঙ্কন মতে আমি আঁকিছিল অঙ্কন মতে এটো কৰ পৰা আহিল এটো দিয়া আছে আমি লৈ লৈছিল ইয়াৰ আগত দিয়া আছে সমাধান লিখোতে লিখা আছে চাবা এটো তাৰ পিছত আহিল 3 নম্বৰ
3 নম্বৰটো কি হ'ব এইটো বাহু সমান এইটো কোণ সমান তে নেক্সট AC ইকুৱেল টু PQ AC ইকুৱেল টু PQ এইটো আমাৰ অংকন মতে ইয়াত অংকন এতেকে কি হৈ যাব দুটা ত্রিভুজৰ এইটো বাহু সমান এইটো কোণ সমান এইটো বাহু সমান মানে দুটা বাহু মাজৰ কোণ দুটা বাহু মাজৰ কোণ সমান গতিকে ত্রিভুজ দুটা সৰ্বসম হৈ যাব ত্রিভুজ ABC তোমালোকে পঢ়িছা ক্লাস 9 ত এইটো হল সৰ্বসম বা সৰ্বাংগসম ত্রিভুজ ABC ইয়াত ত্রিভুজ EPQ এইটো মই দেখুৱাইছিলো প্ৰথম ভিডিওটো যদি বুজি পোৱা নাই আগৰ ভিডিওটো চাই লবা ইয়াত কি আহে ত্রিভুজ ABC সৰ্বাংগসম ত্রিভুজ EPQ আহে কি শর্ত এইটো বাহু কোণ বাহু শর্ত মানে সাইড অ্যাঙ্গেল সাইড শর্ত হগল আমি পাই গলো ত্রিভুজ দুটা সৰ্বসম এই ত্রিভুজ দুটা সৰ্বসম হলে আমাৰ এতিয়া বাকি কথাখিনিও আহি যাব মই ওপৰৰ এইখিনি মুছি দিছো ত্রিভুজটো মুছিব নালাগিছিল আচ্ছা প্ৰমাণত আমি এইখিনি লৈছিলো এতিয়া কি হ'ব এইটো ত্রিভুজটো আমাক লাগিব ABC এতিয়া কি হৈ যাব চোৱা এই দুটা কি হৈ গল সৰ্বাংগসম হৈ গল সৰ্বাংগসম হোৱা মানে কি হৈ যাব এইটো কোণ ইয়াৰ লগত সমান হৈ যাব এইটো কোণ ইয়াৰ লগত সমান হৈ যাব ঠিক আছে এইটো কোণ ইয়াৰ লগত সমানটো আছে এতিয়ালে এইটো কোণ ইয়াৰ লগত সমান হৈ গল আৰু এইটো কোণ আমাৰ এইটো কোণৰ লগত সমান হৈ গল এইটো কোণ এতিয়া কি হৈ যাব এই ইয়াৰ পৰা কি লিখিলো এতেকে angle A to B কোণ angle B equal to angle P P মানে EPQ angle EPQ তাৰ পিছত কি আহি গল angle C equal to এইটো কোণ equal to এইটো কোণ হৈ যাব EQP এইটো কৰ পৰা আহিছে চোৱা এইটো তাৰ মানে ইয়াক আমি ইয়াত CPCT বুলি লিখিম CPCT মানে corresponding part common part of corresponding triangle তার মানে দুটা ট্রায়াঙ্গল ত্রিভুজ সর্বসম হল সর্বসম হলে ইয়াৰ প্ৰত্যেকটো অংশ সমান হৈ যাব a কোণটো e ৰ লগত সমান হৈ যাব a কোণটো e ৰ লগত সমান আছে b কোণটো p ৰ লগত সমান হৈ যাব এইটো b কোণটো p ৰ লগত সমান এটা আমি লিখিছো আৰু c কোণটো q ৰ লগত সমান c কোণটো q ৰ লগত সমান হৈ যাব আৰু লগতে কি হ'ব এইটো বাহু সমান এইটো বাহু হ'ব এটা আমি লিখিছো এইটো বাহু সমান হ'ব আৰু এইটো বাহু এতিয়া ইয়াৰ লগত সমান হৈ যাব তাৰ মানে আমি এই দুটা ইয়াৰ পৰা এতিয়া পাই গলো এইখিনি আমি ত্রিভুজটো প্ৰথমতে সৰ্বাংগসম কৰাৰ পৰা আমি এইটো পাই গৈছো এতিয়া আমাৰ কি হ'ব প্ৰমাণটো লৈ কেনেকৈ যাম এতেকে angle A to B equal to angle A to P মানে EPQ এইটো ইয়াৰ পৰা ইকুৱেল টু angle B টো কাৰ লগত সমান F ৰ লগত সমান যেটো আমি লিখিছো ইয়াৰ প্ৰথমতে লিখিছো angle B টো F ৰ লগত সমান তাৰ মানে এই তিনটা কোণ সমান হৈ গল তাৰ অৰ্থ হ'ল এইটো কোণ সমান এইটো কোণ হৈ গল এইটো কোণ সমান এইটো কোণ হৈ গল ইয়াৰ পৰা আৰু ইয়াৰ পৰা লিখিম angle C ইকুৱেল টু এইটো লিখিম angle EQP ইকুৱেল টু কি লিখিম এতিয়া angle C কোণটো কাৰ লগত সমান G ৰ লগত সমান আছে angle G হৈ গল আমাক এই ফাৰ্স্ট পাৰ্টটো নালাগে এইখিনি লাগে তাৰ ইয়াৰ পৰা আমি কি পাই গলো এতিয়া যে এইটো কোণ সমান এইটো কোণ আৰু এইটো কোণ সমান এইটো কোণ আমি পাই গৈছো দি ইয়াৰ পৰা আমি লিখিব পাৰিম এতিয়া এই দুটা কোণ সমান এইটো কোণ সমান এইটো কোণ এতিয়া কি হৈ গল এনেকুৱা বাহু আছে এনেকুৱা আছে এনেকুৱা হলে কি হৈছে আকৌ এইটো কোণ ইয়াৰ লগত সমান আৰু এইটো কোণ ইয়াৰ লগত সমান তাৰ মানে এই দুটা হৈ যাব এতিয়া আমাৰ অনুৰূপ কোণ হৈ যাব এতেকে অনুৰূপ কোণ হলে কি হৈ যাব এইটো বাহু সমান্তৰাল এইটো বাহু অনুৰূপ কোণ কি আছে দুডাল বাহু সমান্তৰাল আৰু এইটো যদি ছেদক হয় এইটো কোণ সমান এইটো কোণ হৈ যাব তাৰ মানে এই দুটা অনুৰূপ কোণ বুলি কোৱা হয় ক্লাস 9 ত আছে গতিকে ইয়াৰ পৰা আমি কি পালো এইটো কোণ সমান এইটো কোণ পাইছো অৰ্থাৎ PQ এই সমান্তৰাল এতেকে PQ সমান্তৰাল কি হৈ গল
এফ জি হৈ গ'ল এইটো পি কিউ আৰু এফ জি সমান্তৰাল কাৰণ এইটো সমান এইটো কোণ সমান হলে অনুৰূপ কোণ যিহেতু অনুৰূপ কোণ হৈ গ'ল এইটো আমাৰ আছিল আগৰ কনসেপ্ট খিনি ব্যৱহাৰ হৈ আছে ইয়াত গতিকে বুজি যদি নাই পোৱা তেতিয়াহ'লে ইয়াত আকৌ চাবা বস্তুটো কি ক'ব বিচাৰিছো আৰু স্পেসিফিক পাৰ্টটো যদি বুজিও পোৱা নাই তেতিয়াহ'লে এইটো মনত ৰাখিবা আৰু মোলৈ প্ৰশ্ন কৰিব পাৰা তোমালোকে আচ্ছা অনুৰূপ কোণ সমান হলে এইটো পি কিউ আৰু এফ জি আমাৰ সমান্তৰাল হৈ গ'ল এতিয়া সমান্তৰাল হলে কি হৈ যাব এতিয়া আমি ইয়াৰ আগৰ উপপাদ্যত পাইছিলো এতেকে ত্ৰিভুজ ই এফ জি তে উপপাদ্য 6.1 প্রয়োগ কৰি পাম আমি উপপাদ্য 1 মতে কি আছে যে এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাই আন দুটা বাহুক সমান অনুপাতত ভাগ কৰে তাৰ মানে এইটো সমান্তৰাল এইটো আমি পাই গলো তেতিয়াহ'লে কি হৈ যাব এইটো অনুপাত এইটো ইপি বাই কি হৈ গল পিএফ সমান ইয়াত কি হৈ গল ইজি বাই ইকিউ বাই কিউজি ইকিউ বাই কিউজি হৈ গল এতিয়া কি হ'ব আমি প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এই বস্তুটো আমি উল্টাই দিব লাগিব এটা আমি কৰ পৰা পালো এইটো উপপাদ্য প্ৰয়োগ কৰিলো এতিয়া আমি ইয়াক উল্টা কৰি দিম পিএফ টো ওপৰত লিখিছো ইপি টো তলত লিখিছো সমান কিউজি টো ওপৰত লিখিছো ইকিউ টো তলত লিখিছো সমান এতিয়া প্ৰমাণ কৰিবৰ কাৰণে আমি দুইফালে এক যোগ কৰি দিম কি হ'ব চাবা এতিয়া পিএফ বাই ইপি এইফালে উল্টা কৰিলে এইফালে কৰিব লাগিব সেইকাৰণে কৰিলো এইফালে এক যোগ কৰিলে আমি সোঁফালেও এক যোগ কৰিব লাগিব রাইট হ্যান্ড সাইডতো আমি এক যোগ কৰিব লাগিব ইq প্লাস 1 হৈ গল সমান এতিয়া কি হৈ যাব ইপি যে এক যোগ মানে ইয়াত কি হৈ যাব এতিয়া গুটেইটো প্লাস হৈ যাব পিএফ প্লাস ইপি হৈ গল ইকুয়াল টু এফালে ইq লখাগু আহি গল উপৰ থাকিল কিউজি প্লাস এই এক মানে এফালে ইq আহি গল এতিয়া ছবিত চোৱা পিএফ প্লাস ইপি মানে কি পিএফ প্লাস ইপি মানে ইএফ ওপৰত হৈ গল সেইকাৰণে ইএফ তলত ইপি আছে ইয়াত তলত ইকিউ লৈছো আমি ওপৰত কি হৈ গল এতিয়া কিউজি প্লাস ইকিউ কিউজি মানে এটো কিউজি প্লাস ইকিউ মানে এটো ইকিউ তাৰ মানে কি হৈ গল টোটাল ইজি হৈ গল এই ওপৰত তাৰ মানে ইজি হৈ গল আছে এতিয়া আমি যাম নেক্সট আমাৰ কি হ'ব এতিয়া আমি অঙ্কন মতে কি কৰিম ইএফ টু কত গল ইএফ ইএফ আছে এতিয়া ইপি আছে তলত এই ইপি মানে কিমান আছিল এবি আছে ওপৰত ইএফ ইএফ এৰিছো তলত ইপি মানে আমি কি লিখিব লাগিব এবি লিখিব লাগিব এটো কৰ পৰা আহিল অঙ্কনৰ পৰা আহিল অঙ্কনত কি আছে এবি ইকুৱেল টু ইপি লিখিছিলে ওপৰত কি হ'ব ইজি হ'ব আৰু তলত ইকিউ মানে কি হৈ যাব এতিয়া ইকিউ মানে এসি আমি অঙ্কন মতে লিখিছিলো গতিকে ইয়াত আমি অঙ্কন মতে বুলি লিখিব লাগিব এই কথাটো অঙ্কনৰ পৰা লিখিছো আচ্ছা এতিয়া কি হ'ব আমাক প্ৰমাণত কি লাগে এবি বাই এটো এবি ওপৰত ইএফ আমাক প্ৰমাণত এইটো লাগে এবি বাই ইএফ লাগে আর এইফালে এসি এটো উল্টাই দিলো গতিকে এটো উল্টাব লাগিব এসি বাই ইজি হৈ গল এটো লাগে আমাক এবি বাই ইএফ তলত এসি বাই ইজি লাগে আৰু কি লাগে এতিয়া বিসি বাই পিকিউ এটো হৈ যাব নিজে নিজে হৈ যাব কি বিসি বাই পিকিউ টো নিজে নিজে হৈ যাব গতিকে আমাৰ প্ৰমাণ হৈ গল এতেকে আমি কি লিখিম ত্ৰিভুজ এবিসি সদৃশ দুটা শর্ত শুদ্ধ হল এটো হলে আমাৰ কি হৈ যাব ত্ৰিভুজ এবিসি সদৃশ ত্ৰিভুজ ইপিইএফজি ইএফজি হৈ গল
এইটোৱে হ'ল আমাৰ উপপাদ্য 6.3 প্ৰমাণ। একেবাৰে সহজ সহজ মানে কি শিক্ষকে সকলো বস্তু সহজ বুলিয়ে কয়, গতিকে এতিয়া তোমালোকে নিজে এইটো সহজ কৰি ল'ব লাগিব। এই গোটেইবোৰ ভিডিঅ' বাৰে বাৰে চাব লাগিব, গোটেইবোৰ অংক বাৰে বাৰে প্ৰেক্টিচ কৰিব লাগিব। তোমালোকৰ হাতত সময় বহুত আছে এতিয়া গোটেই দিনটো, গতিকে এইখিনি তোমালোকে আকৌ এবাৰ চাই ল'বা। ইয়াত কি কৰিছোঁ বুলি কওঁতে মই যেনিবা আকৌ এবাৰ কৈ দিছোঁ। ইয়াৰ আগৰ যিটো ষ্টেপ আছিল তাৰপিছত আমি দুইফালে 1 যোগ কৰিলোঁ। দুইফালে 1 যোগ কৰা মানে তলত ই পি থাকি গ'ল, ওপৰত পি এফ, এই ই পিটো ইয়াত যোগ হৈ গ'ল, ই কিউটি ইয়াৰ ওপৰত যোগ হৈ গ'ল। এতিয়া পি এফ প্লাছ ই পি মানে এইটো পি এফ প্লাছ ই পি মানে ই এফ হৈ গ'ল, ই এফ পাতিলোঁ। কিউ জি প্লাছ ই কিউ, কিউ জি প্লাছ ই কিউ মানে এইটো ই জি হৈ যাব, ই জি। এতিয়া এইটো অংকন মতে আমি ই পিৰ জেগাত এ বি পাতিলোঁ, আমি লৈছিলোঁ এইটো ই পি মানে এ বি লৈছিলোঁ আৰু এ চি মানে ই কিউ লৈছিলোঁ, এ চি ই কিউৰ জেগাত এ চি পাতিলোঁ অংকন মতে। যেহেতু প্ৰমাণত আমাক এ বি ওপৰত লাগে ওপৰত এ চি ওপৰত নালাগে লাগি লিখিলোঁ। বাকী থকা যিটো বাহু এ বি এ চি গ'ল, এ বি এ চি গ'ল, থাকিল কোনটো বি চি থাকিল। এইটো ত্ৰিভুজৰ এ বি গ'ল মানে এ বি কেনচেল গ'ল, এ চি গ'ল, এ চিও গ'ল, থাকিল কি বি চি, গতিকে তলত এইটো বি চি। বাকী আৰু একেই হ'ব। এইটো পি কিউ নহয়, সৰি এইটো ভুল হৈছে, ই এফ হ'ব। ইয়াৰ কি হ'ব এতিয়া এই গোটেইটো ই এফ, ইয়াত কি হ'ব ই জি মানে এইটো থাকিল কোনটো এতিয়া এফ জি থাকিল, গতিকে এই এফ জি বাহুটো সদৃশ হ'ব। সেইটোৱে হ'ল আমাৰ উপপাদ্যটোৰ প্ৰমাণ।